নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। মই আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে মই কাট অফ লিষ্টটো শ্বেয়াৰ কৰি দিম। গতিকে আজি বন্ধু বান্ধৱীসকলৰ লগত গোটেইখিনি কাট অফ লিষ্ট মই ডিছকাশ্যন কৰি দিম। যদি আপুনি আগন্তুক দিনৰ টিচাৰ হ'ম বুলি ভাবিছে বা এইবাৰ যোনটো টিচাৰ ৰিক্ৰুইটমেণ্ট ওলাইছে সেইবোৰত এপ্লাই কৰিব, তেন্তে এই ভিডিঅ'টো অত্যন্ত চোৱা আৱশ্যক। কাৰণ বন্ধু বান্ধৱীসকল, যিকোনো এটা এপ্লাই কৰাৰ আগতে আমি সেই এপ্লাই কৰা পষ্টৰ বিষয়টো জনা আৱশ্যক, লগতে কেনেধৰণৰ কাট অফ কোৱালিটি যোৱাৰ চান্স আছে সেই সম্পৰ্কে জনাটো অত্যন্ত আৱশ্যক। আৰু আপোনালোকৰ নতুন প্ৰচেছ মতে কাট অফ কেনেধৰণৰ যাব সেই সম্পৰ্ক আজি আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে মোৰ ওচৰত এটা লোৱাৰ প্ৰাইমেৰী লিষ্ট আছে, যোনটো LPৰ লিষ্ট হয়। সেইটো আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। তাৰপিছত UPৰ লিষ্টটো মই দেখাম বাৰু। এতিয়া পোনপ্ৰথমে মই LPৰ ক্ষেত্ৰত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ লিষ্ট এটা অ'পেন কৰিছোঁ। OBCৰ ক্ষেত্ৰত অহাবাৰ দেখা পোৱা গৈছিলে, বেছি পুৰণি লিষ্ট নহয়। আপোনালোকক ডেটটো দেখাই দিছোঁ। ডেটটো চাব পাৰিছে 11/2/2023, মানে ফেব্ৰুৱাৰী মাহৰ লিষ্ট হয় 2023-ৰ। আৰু এই লিষ্টটোৰ পোনপ্ৰথমৰ মানে কেনেধৰণৰ কাট অফ গৈছিলে সেই সম্পৰ্কে জনাই দিম। ফাৰ্ষ্ট আপোনালোকৰ OBCৰ ক্ষেত্ৰত চাব পাৰিছিলে 220 গৈছিলে কাট অফটো, আৰু তাৰপিছত অলপ বাঢ়ি গৈ আছিলে। একদম ল' বুলি ক'লে OBCৰ ক্ষেত্ৰত মই অলপ দেখাই দিব বিচাৰিছোঁ স্ক্ৰল কৰি পেলাই। OBC ল' বুলি ক'লে 204লৈকে গৈছিলে। ঠিক আছে বন্ধু বান্ধৱীসকল। আৰু আপোনালোকক SCৰ ক্ষেত্ৰত দেখাই দিব বিচাৰিছোঁ। SC 207, আৰু লাষ্ট কাট অফ আছিলে, মই নতুন প্ৰচেছ মতে জনাম, এই ভিডিঅ'টোতে জনাম বাৰু আপোনালোকক। লাষ্ট কাট অফ 196 গৈছিলে OSCৰ ক্ষেত্ৰত দেই। নেক্সট ST হিলছৰ ক্ষেত্ৰত 168, মানে বহুত কম গৈছে। হিলছ এৰিয়াৰ কেণ্ডিডেটসকলৰ মানে চাকৰি পোৱাটো মানে বহুত ভাল, কাৰণ সিহঁতৰ মানে পাৰ্চেণ্টেজটো কম থাকিলে সিহঁতৰ মানে ভাল হয়, আৰু কাট অফটো অকণ কম যায়। যিমান পষ্ট থাকে সিমান পষ্টৰ কাৰণে যোগ্যতা প্ৰাপ্ত কৰে। UR কেণ্ডিডেটৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে, কাৰণ তেওঁলোকৰ কাট অফটো বহুত হাই যায়, 235লৈকে গৈছিলে আগৰবাৰ চাব পাৰিছিলে। গতিকে মই নতুন প্ৰচেছ মতে আপোনালোকক অলপ কৈ দিব বিচাৰিছোঁ। এইবাৰ জেনেৰেল কেণ্ডিডেট মানে UR ক্ষেত্ৰত আপোনালোকে চাব পাৰাচত্তে মানে এইটোৰ ভিতৰতে থাকিব। চাব UR ভিতৰত মই কৈছোঁ 65ৰ ওপৰ যাব। চাব 65% ওপৰ যোৱা চান্স আছে। আৰু যিসকল বন্ধু বান্ধৱীসকলে 60তকৈ কম আছে টেনশ্যন নল'ব। যদি কেনেবাকৈ ডিষ্ট্ৰিক্ট চিলেকশ্যন প্ৰক্ৰিয়াটো দিয়ে, তেন্তে আপোনালোকৰ আপাৰ আছামত এপ্লাই কৰিবলৈ চেষ্টা কৰিব। মই ভিডিঅ'টোত জনাই দিম বাৰু কোনটো ডিষ্ট্ৰিক্টত কম গৈছিলে। নেক্সট OBCৰ ক্ষেত্ৰত আপোনালোকৰ 60+ ভিতৰত যাব, 60+ ভিতৰত যাব। ঠিক আছে, মানে 60ৰ আপ যাব, 60তকৈ কম যোৱা চান্স বহুত কম। SCৰ ক্ষেত্ৰত মই ক'ম 60 ধৰি লওক, কাৰণ OBC আৰু STৰ এতিয়া চাব গৈছে SC কেণ্ডিডেট বহুত ওলাই গৈছে, সেইকাৰণে SCৰো 60 ধৰি লওক। OBCৰ ক্ষেত্ৰত ধৰি লওক মই 60 ৰাখিছোঁ, নহয় 62 মান দিয়াটো বেটাৰ হ'ব মোৰ হিচাপে। ST প্লেনৰ ক্ষেত্ৰত মই 58ৰ ভিতৰত ৰাখিব পাৰি, কিন্তু ST হিলছৰ ক্ষেত্ৰত, হিলছ এৰিয়া যিসকল আছে তেওঁলোকৰ ধৰি লওক আপোনালোকৰ 50তকৈ তল যোৱা চান্স কম আছে, জানো হিলছৰ এৰিয়াৰ কেণ্ডিডেট বহুত আছে। এতিয়া ইমানৰ ভিতৰত যোৱা চান্স আছে। ইয়াতকৈ বাঢ়িব, কমিব নহয়। আপুনি চাব এতিয়া নতুন যোনটো প্ৰক্ৰিয়া মতে আপুনি গম পাই চাগে, HSৰ পৰা 5%, DLEDৰ পৰা 5%, ডিগ্ৰীৰ পৰা 10%, আৰু DLEDৰ পৰা আপোনাৰ টেট পাছৰ পৰা আপোনালোকে 85% লোৱা হ'ব, আৰু কাট অফটো লোৱা হ'ব বুলি কৈছে। গতিকে 2 তাৰিখে যিহেতু ফৰ্মটো খোল খাব, আৰু ফৰ্মটো খোল খোৱাৰ লগে লগে আপোনালোকক মই এটা ভিডিঅ' বনাই পেলাই জনাই দিম কেনেধৰণৰ কাট অফ যোৱা চান্স আছে। ঠিক আছে, গতিকে লিষ্টটো মই পুৰণা লিষ্টটো আপোনালোকৰ লগত বেছি শ্বেয়াৰ নকৰোঁ, কাৰণ নতুন যিহেতু প্ৰক্ৰিয়া মতে চিলেকশ্যন হ'ব গৈ আছে। গতিকে এইটো আপোনালোকে চাই লওক। ঠিক আছে, যদি ডিষ্ট্ৰিক্ট চিলেকশ্যন দিয়ে তেতিয়া মই ভিডিঅ' বনামেই, আৰু 100% আপোনালোকে এবাৰ ভিডিঅ'টো চাব, কাৰণ এপ্লাই কৰাত ইমান ডাঙৰ এটা সোণালী সুযোগ পাইছে। গতিকে ডাইৰেক্টলি এইটো ৱেষ্ট নকৰিব। গতিকে ইমানেই সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত মই আৰু এটা ইম্পৰ্টেণ্ট আপডেট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপডেটটো